নমস্কাৰ বন্ধুসকল আসাম ইয়াৰবুক 2022 প্ৰথম ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ এইটো পাৰ্ট 1 হয় এনেকৈ মই বাকি গোটেইকেইটা পাৰ্ট বনাম আমি মানে এটা এটাকৈ গোটেই পাৰ্টখিনি চাই গৈ থাকিম আৰু ইয়াত কমপ্লিট মানে ডিটেইলছত আমি ডিসকাস কৰিম যে কিতাপখনত কি আছে আৰু আহক বলকচোন ইন্ট্ৰোডাকচন আসামখনক আপোনাৰ নৰ্থ ইষ্টাৰ্ণ সেন্টিনেল বুলি কোৱা হৈছে ফ্ৰন্টিয়াৰ অফ ইণ্ডিয়াৰ মানে আসামখন আপোনাৰ গাৰ্ড বা সোলজাৰ হয় নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ তেনেকৈ দিয়া হৈছে সেন্টিনেল অফ দ্য ফ্ৰন্টিয়াৰ্স অফ ইণ্ডিয়া বুলি আসাম ইজ ডেছক্ৰাইব এজ দ্য সেকেণ্ড লাৰ্জেষ্ট আফটাৰ অৰুণাচল প্ৰদেশৰ পিছত আপোনাৰ আসামখন সবচে ডাঙৰ ষ্টেট বুলি কোৱা হৈছে মানে নৰ্থ ইষ্টৰ 7খন ভনীৰ ভিতৰত আৰু Assam is known as the land of Red River and Blue Hills. Red River মানে আমাৰ ব্ৰহ্মপুত্ৰখনৰ কাৰণে এখন ৰেড ৰিভাৰ বুলি কোৱা হৈছে এটা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় Assam is known as the land of Red River and Blue Hills তাৰপিছত এৰিয়া কভাৰ কৰিছে আমাৰ আসামখনে এটো ইম্পৰ্টেণ্ট হয় 78438 স্কয়াৰ কিলোমিটাৰছ এটো আপোনালোকে মনত ৰাখিব কিমান 78438 স্কয়াৰ কিলোমিটাৰছ আৰু গোটেই ইণ্ডিয়াৰ ল্যান্ডত মানে আপোনাৰ কিমানখিনি কভাৰ কৰিছে আসামখনে 2.39% কভাৰ কৰিছে আৰু Assam is surrounded by international boundaries extended up to nearly 3200 kilometers মানে আসামখন ইন্টাৰনেশ্যনেল বাউণ্ডাৰী দি আসামৰ ওচৰে-পাজৰে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী আছে 3200 কিলোমিটাৰ আৰু ইন্টাৰনেশ্যনেল বাউণ্ডাৰী বুলি ক'ব গ'লে আসামৰ লগত আপোনাৰ ভূটান আৰু বাংলাদেশে শেয়াৰ কৰে ব্ৰহ্মপুত্ৰখন আপোনাৰ লাইফলাইন অফ আসাম বুলি কোৱা হৈছে তাৰপিছত আপোনাৰ অৰিজিন অফ দা নেম বুলি ক'ব গ'লে মানে আপোনাৰ অসম নামটো ক'পা আহিলে তে মানে কোৱা হৈছে আসাম নামটো আপোনাৰ সংস্কৃত শব্দ অসমৰ পৰা আহিছে অসমা এটো মনত ৰাখিব সংস্কৃত শব্দ অসমা যাৰ মিনিং হ'ল পিয়াৰলেছ আৰু আনইকুৱেল মানে ইকুৱেল নহয় মানে যাৰ এৰিয়া মানে আমাৰ ইয়াৰ জেগাবিলাক যেনেকৈ ক'বাত ওখ ক'বাত চাপৰ মানে ইকুৱেল নহয় সেই বস্তুটো কৈছে সংস্কৃতত মানে সেইটো অসমা বুলি কয় আৰু ইয়াত আপোনাৰ বহুত বেলেগকে কয় মানে হিষ্টৰিয়ানবিলাকে কেনেকৈ আহিছিল আসাম নামটো তে ইপিক এজত আসামখন আপোনাৰ প্ৰাগজ্যোতিষা বুলি কোৱা হৈছিল যাৰ মিনিং হ'ল আপোনাৰ দ্য প্লেচ অফ ইষ্টাৰ্ণ এষ্ট্ৰনমি মানে আপোনাৰ জ্যোতিষী বিজ্ঞান তাৰপিছত ইপিক এজ বুলি ক'ব গ'লে আপোনাৰ 1000 to আপোনাৰ 600 BC 1000 to 600 BC ইপিকেজ তাৰপিছত আপোনাৰ ক্লাছিকেল আপোনাৰ সংস্কৃত লিটাৰেচাৰবিলাকত পোৱা গৈছিল প্ৰাগজ্যোতিষাখন মানে আপোনাৰ কামৰূপা বুলিও কৈছিল আৰু এইখিনি ডাটা আমি ক'ব পাইছিলোঁ আমি পাইছোঁ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ মনত ৰাখিব আসামখন আপোনাৰ প্ৰাগজ্যোতিষা বুলি ক'ত কোৱা হৈছিল আপোনাৰ প্ৰাগজ্যোতিষা বা কামৰূপা বুলি ক'ত কোৱা হৈছিল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা আমি গম পাইছোঁ মানে আগতে আমাৰ আসামখন প্ৰাগজ্যোতিষা আৰু কামৰূপা বুলি কোৱা হৈছিল তাৰপিছত আমাৰ হিষ্টৰিয়ানবিলাকে বেলেগকৈ কৈছে আৰু কি কৈছে চাওঁ ৰাজমোহন নাথ তেখেতে কৈছিল এইটো এটা এনচিয়েন্ট ৰেচ এটা আছিল আপোনাৰ সাউথ ইষ্ট বুলি এনচিয়েন্ট ৰেচ এটা আছিল তেওঁলোক মানে আপোনাৰ সাউথ এছিয়াত আছিল সাউথ এছিয়াৰ পৰা আপোনাৰ ইণ্ডিয়া কিছুমান পাৰ্টলৈ আহিছিল পাৰ্টলৈ আহি ইয়াত থাকি গ'ল আৰু থাকোঁতে তেওঁলোকৰ নাম দিয়া হৈছিল বা তেওঁলোকে প্ৰাগজ্যোতিষা বুলি জনা হৈছিল এনেকৈ মানে আপোনাৰ আসামৰ পুৰণি নামটো প্ৰাগজ্যোতিষপুৰা বুলি মানে দিয়া হৈছিল তাৰপিছত আপোনাৰ ডক্টৰ বাণীকান্ত কাকতি তেখেতে কৈছিল
যে অষ্ট্ৰিক লেংগুৱেজ, অষ্ট্ৰিক এটা আপোনাৰ চাউথ ইষ্ট এছিয়াৰ লেংগুৱেজ হয়, মানে পুৰণি লেংগুৱেজ আৰু এইটো। তেখেতে কোৱা মতে অষ্ট্ৰিক লেংগুৱেজত আপোনাৰ প্ৰাগজ্যোতিষপুৰা মানে পাহাৰীয়া জেগা, হিলি টেৰেন। তাৰপিছত আকৌ বাকী কিছুমান আদাৰ হিষ্ট্ৰিয়ানে কয় যে এনচিয়েণ্ট নেম প্ৰাগজ্যোতিষাৰ মিনিং হ'ল আপোনাৰ দ্য চিটি অফ ইষ্টাৰ্ণ লাইট। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। কিছুমান হিষ্ট্ৰিয়ানে কয় প্ৰাগজ্যোতিষা মানে দ্য চিটি অফ ইষ্টাৰ্ণ লাইট। তাৰপিছত যোনটো পিছত মানে আপোনাৰ চেঞ্জ কৰি দিলে কামৰূপালৈ। কেলৈ চেঞ্জ কৰিলে? এইটো মানে আগতে কোৱা হয় যে কামদেৱা, গড অফ লাভ, মানে ইয়াতে জন্ম ৰিবৰ্ণ হৈছিল মানে, সেইটো কাৰণে পিছত প্ৰাগজ্যোতিষাৰ পৰা কামৰূপা কৰি দিছিল। দ্য মডাৰ্ণ নেম অফ প্ৰভিন্স আছাম, মানে মডাৰ্ণ নেমটো কেনেকৈ পৰিলে অসমৰ তাকে চাওঁ। ইট ইজ কানেক্টেড উইথ দ্য আহোম হু এণ্টাৰ দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন দ্য বিগিনিং অফ 13th century। মানে এইটো কানেক্টেড আছে আপোনাৰ আহোমসকল যেতিয়া মানে ব্ৰহ্মপুত্ৰ ভেলীত সোমাইছিল 13th century সেইটোৰ লগত। আপোনাৰ they said that this was the term applied to them by the native tribes at that time of their invasion of the valley। মানে কোৱা হৈছে যে আছাম নামটো মানে আপোনাৰ ইয়াৰ আছামত থকা নেটিভ ট্ৰাইবছবিলাকে দিছিল যেতিয়া আহোমসকল মানে সোমাইছিল 13th century আছামলৈ। তাৰপিছত সিহঁতে মানে এই বস্তুটো নামটো সিহঁতক ৰেচপেক্ট কৰি পেলাই দিছিল। কিহৰ কাৰণে? যে সিহঁতে আহোমসকলে আছামখন কংকেয়াৰ কৰিছিল সেইটোৰ সময়ত, সেইটো ৰেচপেক্টত দিছিল মানে নামটো। তাৰপিছত ডক্টৰ বেণীকান্ত কাকতি ছাজেষ্টেড আছামা যোনটো শব্দ সেইটো আপোনাৰ সংস্কৃত শব্দৰ পৰা লোৱা হৈছে আছাম। তে আছাম মানে আমি সেইটো ভাঙি ল'ব পৰা যায়। টাই দি ৰুট আছাম মিন টু বি ভেনকুইষ্ট। মানে টাই মানে হ'ল আপোনাৰ আহোমসকলৰ যোনটো সিহঁতৰ ভাষা আছিল, লেংগুৱেজ আছিল, সেইটো টাই লেংগুৱেজ বুলি কয়। আৰু তাত আছাম মানে কংকেয়াৰ কৰা, কিবা এটা কংকেয়াৰ কৰা। আৰু তাত আমি আছামিজ প্ৰিফেক্স এটো মিলাই দিলে আছাম হয় বা আছাম, যাৰ অৰ্থ হ'ল আনডিফিটেবল আৰু ভিক্টৰিয়াছ। মানে আনডিফিটেবল আৰু ভিক্টৰিয়াছ হয়, যোনটো আপোনাৰ হিষ্ট্ৰী অফ আছাম লিটাৰেচাৰ বীৰেণ চি কুমাৰ বৰুৱাৰ কিতাপখনৰ পৰা লৈছে। তাৰপিছত আপোনাৰ কিছুমান বেলেগ স্কলাৰে কয় যে আছাম শব্দটোৱে কি ডিনোট কৰে? যে ষ্টেটখনৰ বিউটিটো ডিনোট কৰে, মানে আনপেৰেল বিউটি অফ দ্য ষ্টেট, মানে আছামখনটো বহুত ধুনীয়া ন, সেইটোৱে কৈছে ইয়াত। তাৰপিছত লৰ্ড বেডেন পাৱেল তেখেতে নিজৰ কিতাপ এখন লিখিছিল ইণ্ডিয়ান ভিলেজ কমিউনিটি বুলি। তাত মানে কোৱা হৈছিল যে বড়ো কমিউনিটিটোৱে আৰু আছামখনৰ আগৰ পুৰণি নাম দিছিল চাচুম। মনত ৰাখিব, বড়ো কমিউনিটিয়ে আছামৰ পুৰণা নাম দিছিল চাচুম, যোনটো মানে হুইচ উইথ দ্য পেছেজ অফ দ্য টাইম গট ট্ৰান্সলেটেড ইনটু মডাৰ্ণ ৱৰ্ড আছাম। যোনটো সময়ৰ লগত গৈ পেলাই আপোনাৰ মডাৰ্ণ শব্দ আছাম হৈ গ'ল, চাচুমটো আছাম হৈ গ'ল। এইটো কোনে কৈছিল? লৰ্ড বেডেন পাৱেলে তেখেতৰ কিতাপখন ইণ্ডিয়ান ভিলেজ কমিউনিটি সেইখনত কৈছিল। তাৰপিছত আমি যদি লোকেশ্যন চাওঁ তেন্তে দ্য ষ্টেট বিং টি শ্বেপ, মানে আমাৰ আছামখন টি শ্বেপৰ হয় বুলি কৈছে। ইজ চিটুৱেটেড ইন দ্য হাৰ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া হাৰ্টত আছে বুলি কৈছে মানে আমাৰ আছামখন। দ্য এৰিয়া অফ আছাম এক্সটেণ্ডেড উইথ লেটিটিউড, এইকেইটা চাই ল'ব পাৰে, লেটিটিউড আৰু লংগিটিউডটো দিয়া আছে ইয়াত। বিটুইন ফুট হিলছ, মানে আছামখন ক'ৰ পৰা ক'লৈকে আছে? ফুট হিলছ অফ ইষ্টাৰ্ণ হিমালয়া এণ্ড দি পাটখাই এণ্ড নাগা ৰেঞ্জ। মানে আছামখন ক'ৰ মাজত আছে? আপোনাৰ ফুট হিলছ অফ হিমালয়া আৰু পাটখাই আৰু নাগা হিলছৰ ৰেঞ্জৰ মাজত আছে। এই তিনিটা মনত ৰাখিব, ইষ্টাৰ্ণ হিমালয়া, দি পাটখাই আৰু নাগা হিল ৰেঞ্জ, মানে এই তিনিটা হিলৰ মাজত আছে আছামখন। তাৰপিছত আমি ষ্টেটখনৰ বিষয়ে আৰু চাব গ'লে আছামৰ কেপিটেল হ'ল দিছপুৰ, যোনটো গুৱাহাটীত আছে। আৰু আছামৰ এৰিয়া আগতে আমি ডিছকাছ কৰিছিলোঁ
78,438 কিলোমিটাৰ হয় আৰু ইয়াত টোটেল পপুলেশ্যন ইমান চাই ল'ব আৰু মেল পপুলেশ্যনে এনে পাৰ্চেণ্টেজটো সোধে বেছিকৈ পাৰ্চেণ্টেজটো চাই ল'ব 52% আৰু ফিমেল পপুলেশ্যন 48%। আৰবানত 14%, ৰুৰেলত আপোনাৰ 86% মানুহ থাকে আৰু চিডিউল ট্ৰাইবৰ পাৰ্চেণ্টেজটো হ'ল 12.41 ST পপুলেশ্যনটো তাৰপৰা SC পপুলেশ্যনটো 6.85। তাৰপিছত আপোনাৰ ছেক্স ৰেচিঅ'টো যদি চাই আপুনি তে এইটো পুৰণা ডাটা হিচাপে এতিয়া ডাটাটো চেঞ্জ হৈছে তথাপিতো পুৰণা ডাটাটো মই এবাৰ কৈ দিছোঁ 958 ফিমেল পাৰ 100 মেল পাৰ 1000 মেল পাৰ 1000 মেল। তাৰপিছত আপোনাৰ এইখিনি ইম্পৰ্টেণ্ট হয় ডিষ্ট্ৰিক্ট কেইখন চাই ল'ব 34খন ডিষ্ট্ৰিক্ট আছে এতিয়া তাত একদম লেটেষ্ট ডিষ্ট্ৰিক্টখন হ'ল বজালী এইখন আপোনাৰ বজালীখন আপোনাৰ 10 ফেব্ৰুৱাৰীত 2021 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মানে ইনগ্ৰেট কৰিছিল আৰু বজালীখন আপোনাৰ ক'ৰ পৰা কাটি ওলোৱা হৈছে সেইখন হ'ল আপোনাৰ বৰপেটাৰ পৰা আৰু বজালীখন আপোনাৰ 34th ডিষ্ট্ৰিক্ট অফ আছাম হয় এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আৰু আগৰকেইখন চাব হ'লে 2015 চনত তৰুণ গগৈয়ে আপোনাৰ 5খন ডিষ্ট্ৰিক্ট ফৰ্মেশ্যন কৰিছিল তাত আপোনাৰ আছিল বিশ্বনাথ চৰাইদেউ হোজাই চাউথ চালমাৰা মানকাছাৰ ৱেষ্ট কাৰ্বি আংলং এইখিনি আপোনাৰ ক'ৰ পৰা কাৰ্ভ আউট কৰিছিল সেইটো আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব চাই ল'ব পিছত তাৰপিছত বাকী একদম লেটেষ্টটো হ'ল বজালী এইটো মনত ৰাখিব আৰু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট আহে আপোনাৰ জুন 27, 2016 আপোনাৰ মাজুলীখন এটা ডিষ্ট্ৰিক্ট হিচাপে এনাউন্স কৰিছিল আৰু সেইখন মানে আপোনাৰ ইট ইজ দ্য ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়া এইটো মনত ৰাখিব ডেটটো মনত ৰাখিব জুন 27, 2016 মাজুলী তাৰপৰা আমি বাউণ্ডেৰীজখিনি যদি চাওঁ তে আছাম ইজ ছাৰাউণ্ডেড বাই ভূটান এণ্ড অৰুণাচল অন নৰ্থ আছামৰ নৰ্থৰ পিনে কি আছে ভূটান আৰু অৰুণাচল তাৰপিছত নাগালেণ্ড মণিপুৰ এণ্ড অৰুণাচল অন দ্য ইষ্টৰ পিনে আছে নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশ তাৰপৰা আমি যদি চাওঁ চাউথত কি আছে মেঘালয়া মিজোৰাম আৰু ত্ৰিপুৰা ৱেষ্টৰ পিনে আছে আপোনাৰ বাংলাদেশ মেঘালয়াৰ কিছুমান পাৰ্ট আৰু ৱেষ্ট বেংগল তাৰপৰা আছামখন বাকী যোনখন মানে আমাৰ ইউনিয়ন অফ ইণ্ডিয়াত কানেক্ট হয় আছাম ইজ কানেক্টেড উইথ দ্য ৰেষ্ট অফ ইণ্ডিয়ান ইউনিয়ন বাই এ নেৰ' কৰিডৰ আৰু সেই কৰিডৰটোক আপোনাৰ হেৰি বুলি কয় শিলিগুৰি কৰিডৰ বুলি কোৱা হয় এই নেৰ' কৰিডৰটো দিয়ে মানে আমাৰ আছামখন বাকী ইণ্ডিয়াৰ লগত কানেক্টেড হৈ আছে আৰু সেই কৰিডৰটোক আপোনাৰ কোৱা হয় চিকেন নেক অৰ বটল নেক এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব শিলিগুৰি কৰিডৰটোক আপোনাৰ চিকেন নেক অৰ বটল নেক বুলি কোৱা হয় আৰু সেইটো আপোনাৰ 22 কিলোমিটাৰ ৱাইড হয় আৰু 56 কিলোমিটাৰ মানে আপোনাৰ লং হয় এইটো বস্তু ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তাৰপৰা আমি ফিজিঅ'গ্ৰাফি যদি চাওঁ আছামখন আপোনাৰ মেইনলি 3টা ৰিজনত ডিভাইড কৰা হৈছে ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী যোনটো আপোনাৰ চুৰামা ভেলী বুলিও কোৱা হয় আৰু 3 নম্বৰটো হ'ল দ্য হিলি এৰিয়া অফ কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্টছ 3টা পাৰ্টত ডিভাইড কৰা হৈছে ব্ৰহ্মপুত্ৰ ভেলী বৰাক ভেলী আৰু হিলি এৰিয়াছ অফ কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্টছ তাৰপিছত ব্ৰহ্মপুত্ৰ ভেলী নামটো কিয় দিলে ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ কাৰণে দিলে তাৰপিছত দ্য আলমণ্ড শ্বেপ ভেলী ইজ বিল্ড মষ্টলি বাই মানে আলমণ্ড শ্বেপৰ কাৰণে আলমণ্ড শ্বেপ কিয় হ'ল মানে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজখিনিৰ কাৰণে হ'ল মানে সিহঁতৰ ফ্ল' হৈ পেলাই মানে যোনখিনি শ্বেপ দিছে আৰু সেইটো কোৱা হৈছে
আলমণ্ড শ্বেপ বুলি কোৱা হৈছে most of the prominent towns and cities of Assam are situated in this valley মানে ব্ৰহ্মপুত্ৰ ভেলীতে মানে আমাৰ আসামৰ যোনখিনি মেইন সিটি বা টাউনখিনি ব্ৰহ্মপুত্ৰ ভেলীৰ ওচৰতে আছে আৰু whose length and breadth are 725 কিলোমিটাৰ আৰু 80 to 100 কিলোমিটাৰ মানে আপোনাৰ লেংথটো হ'ল 725 কিলোমিটাৰ আৰু ব্ৰেডটো আপোনাৰ 80 to 100 কিলোমিটাৰ The second natural division of Assam is Borak or Surama Valley, which is surrounded by North Kasar, Manipur, and Mizoram. The valley is dominated by Borak River. যোনটো আপোনাৰ বৰাক ভেলীটো আপোনাৰ বৰাক ৰিভাৰ ডমিনেট কৰি ৰাখিছে It flows through the valley and finally empties itself to the old beds of ব্ৰহ্মপুত্ৰ ইন বাংলাদেশ মানে আপোনাৰ যোনখন বৰাক ৰিভাৰ আছে সেইখন আপোনাৰ গৈ ব্ৰহ্মপুত্ৰত লগ হৈ গৈ বাংলাদেশত আৰু এইখন আপোনাৰ বে অফ বেংগলত গৈ পেলাই মানে পৰেগৈ যোনখন আপোনাৰ বৰাক ভেলীখনত আপোনাৰ হিলছ আৰু বিল মানে লেক আছে বহুতকেইটা আৰু flood is a common feature lending the quality of fertility of the land আৰু বেছি flood আহাৰ কাৰণে মানে ফাৰ্টিলিটিটো অলপ এফেক্ট কৰে তাকে কোৱা হৈছে আৰু বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীখন আপোনাৰ সেপাৰেট কৰে লং ৰেঞ্জ অফ হিলছে সেপাৰেট কৰে দা কাৰ্বি হিলছ এণ্ড সাউথ কাছাৰ হিলছ এইখিনিয়ে সেপাৰেট কৰে আপোনাৰ বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীখন দা কাৰ্বি হিলছ আৰ এ পাৰ্ট অফ মেঘালয়া প্লেটু কাৰ্বি হিলছটো আপোনাৰ মেঘালয়া প্লেটুৰ পাৰ্ট হয় মনত ৰাখিব দিছ হিলছ আৰ ডটেড উইথ প্লেন এৰিয়াছ মানে এই হিলবিলাকৰ মাজে মাজে মানে কিছুমান প্লেন এৰিয়াও আছে দা এভাৰেজ হাইট অফ দিছ প্লেটু ইজ মানে এই প্লেটুটোৰ এভাৰেজ হাইট হ'ল 600 মিটাৰ্ছ আৰু কিছুমান মানে অকেজনেল পিক্স আছে কিছুমান যেনেকৈ ডাম্বাকছু সেইটো হ'ল আপোনাৰ 1363 মিটাৰ আৰু সিংহাসনটো আপোনাৰ 1359 মিটাৰ গ্ৰীনেৰীটো হলমাৰ্ক হয় আপোনাৰ এইবিলাক হিলছবিলাকৰ আৰু slowly reach their full height toward the mid of the ডিমা হাছাও আৰু ইয়াতে মানে নিজৰ ফুল হাইটটো আপোনাৰ ৰিচ কৰেগৈ ডিমা হাছাওৰ মাজৰ পিনে আৰু মাৰ্চ কাৰ্লত কৰে বৰাইল ৰেঞ্জৰ লগত বৰাইল ৰেঞ্জ which is the highest hill range in Assam বৰাইল ৰেঞ্জটো হাইয়েষ্ট হিল ৰেঞ্জ হয় আসামৰ the evolution of বৰাইল ৰেঞ্জ varies from 1000 to 1200 meters above sea level মানে বৰাইল ৰেঞ্জটো আপোনাৰ 1000 পৰা 1200 মিটাৰ sea levelতকৈ ওপৰত আছে it attains a maximum height of 1959 meters in Liak Peak to the west of Haflong মানে এইটো বৰাইল ৰেঞ্জে হাইয়েষ্ট এটা হাইট এটেইন কৰে হেতু হল 959 মিটাৰ লিয়াক পিকত এটেইন কৰে হাইটটো আৰু হেতু আছে ক'ত হাফলং আৰু লিয়াক ইজ দা হাইয়েষ্ট পিক অফ আসাম মন ৰাখিব লিয়াকটো হাইয়েষ্ট পিক হয় আসামৰ তাৰপিছত আসাম ইজ লোকেটেড এবাউট 79.5 মিটাৰ এবভ সি লেভেল মানে এটা এভাৰেজ যেটি উলিয়াই তেন্তে আসামখন আমাৰ 79.5 মিটাৰ এবভ আছে সি লেভেলতকৈ য'ত আপুনি যদি চাই তাত হদিয়া সবচে ওপৰত আছে সি লেভেলতকৈ 134 মিটাৰ এবভত আছে আৰু সবচে কম বুলি ক'ব গ'লে ধুবুৰীত আছে 28 মিটাৰ্ছ এবভত আছে সি লেভেলতকৈ ক্লাইমেট এতিয়া আমি ক্লাইমেট যেটি চাওঁ তেন্তে The climatic condition of Assam is humid. Assam's climatic condition to humid হয় আৰু the tropical type in plains আৰু tropical type হয় humid আৰু tropical type হয় plains আৰু
subalpine হয় আপোনাৰ হিলি এৰিয়াছবিলাকত আসামৰ ক্লাইমেট আপোনাৰ হিউমিড আৰু ট্ৰপিকেল টাইপ হয় প্লেইনবিলাকত আৰু সুবেলপাইন হয় হিলি এৰিয়াছবিলাকত আৰু উইথ হেভি ৰেইনফল এণ্ড ভেজিটেশ্যন ইন গ্ৰীণ অল দ্য ইয়াৰ ৰাউণ্ড মানে আসামখন বেছিভাগ গ্ৰীণেই হৈ থাকে গোটেই বছৰটোতে দ্য এভাৰেজ টেম্পাৰেচাৰ ইন ছামাৰ এণ্ড উইণ্টাৰ আৰ 36 ডিগ্ৰী মানে এভাৰেজ টেম্পাৰেচাৰ হয় ছামাৰত আৰু উইণ্টাৰত আপোনাৰ হয় 6 ডিগ্ৰী ইয়াত উইণ্টাৰ ছিজনটো ষ্টাৰ্ট হয় আপোনাৰ অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে আৰু মানে ৱেডাৰটো কেতিয়া ড্ৰপ হয় যেতিয়া মানে আপোনাৰ মনচুনটো আঁতৰি যায় ফেয়াৰ ৱেডাৰ কাপল উইথ দ্য ফল ইন টেম্পাৰেচাৰ আফটাৰ দ্য উইড্ৰল অফ মনচুন ৰেইনফল ইন আসাম ইজ ওৱান অফ দ্য হাইয়েষ্ট ইন দ্য ৱৰ্ল্ড মানে আসামত ৰেইনফল বহুত হয় সেইটো ওৱান অফ দ্য হাইয়েষ্ট বুলি কৈছে ৱৰ্ল্ডত ইট ভেৰিজ বিটুইন 178 and 305 centimeter 175 to মানে 305 centimeter ভিতৰত ভেৰি কৰে ৰেইনফলটো আৰু ৰেইনফল মেইনলি আপোনাৰ আসামত হয় জুনৰ পৰা লৈ ছেপ্টেম্বৰ মাহলৈকে দ্য হিলছ এণ্ড ফুট হিলছ ৰিচিভ মোৰ ৰেইনফল আৰু হিল আৰু ফুট হিলবিলাকে মানে বেছি ৰেইনফল ৰিচিভ কৰে গোটেই বছৰটোত আৰু এইকেইখন ডিষ্ট্ৰিক্ট চাই ল'ব এইকেইখন ডিষ্ট্ৰিক্টত আপোনাৰ হায়েষ্ট ৰেইনফল হয় ডিষ্ট্ৰিক্টকেইখনৰ নাম লিখা আছে ইয়াত আৰু ইয়াত অন এন এভাৰেজ চাব গ'লে 250 চেণ্টিমিটাৰৰ মানে ৰেইনফল হয় আৰু লোৱেষ্ট বুলি ক'ব গ'লে তেতিয়া আপোনাৰ লংকা লামডিং এৰিয়াটো পৰে তাত এভাৰেজ এনুৱেল ৰেইনফল অফ 129 চেণ্টিমিটাৰ 129 চেণ্টিমিটাৰ এভাৰেজ হয় মানে তাত ডিউ টু ইটছ লোকেশ্যনটোৰ কাৰণে হয় অন দ্য লিৱাৰ্ড ছাইড অফ দ্য মেঘালয়া প্লেটু এণ্ড কাৰ্বি হিলছ মানে ইয়াত লোৱেষ্ট কিয় হয় লিৱাৰ্ড ছাইডে আছে এইটো মেঘালয়া প্লেটু আৰু কাৰ্বি আংলং হিলছ লিৱাৰ্ড ছাইড মানে দুটা ছাইড আছে এটা হ'ল উইণ্ডৱাৰ্ড আৰু লিৱাৰ্ড এতিয়া যোন পিনৰ পৰা বতাহ আহে এইটো লিৱাৰ্ড বুলি কোৱা হয় ধৰি লওক এইপিনৰ পৰা বতাহ আহিছে এইখিনি উইণ্ডৱাৰ্ড বুলি কোৱা হয় আৰু ইয়াত অপজিটত যোনখিনি আছে এইখিনি লিৱাৰ্ড বুলি কোৱা হয় ইয়াত মেঘালয়া প্লেটু আৰু কাৰ্বি হিলছৰ ইটো ছাইডে থকাৰ কাৰণে ইয়াত মানে ৰেইনফলটো কম হয় 129 চেণ্টিমিটাৰহে হয় তাৰপিছত আৰ্থকুইক মানে আসামখন আপোনাৰ আৰ্থকুইক বেল্টত আছে সেইটো কাৰণে আসামত আমাৰ বহুত আৰ্থকুইক আহে আসাম এক্সপিৰিয়েঞ্চ আৰ্থকুইক শ্বক ভেৰি অফেন দি টুংখুঙীয়া বুৰঞ্জীত আপোনাৰ টুংখুঙীয়া বুৰঞ্জীখনত আপোনাৰ ইয়াৰ কথা বহুতখিনি আছে মানে মিডিয়েভেল টাইমত ক'ত কেনেকৈ কিমান ভূমিকম্প আহিছিল ইয়াত এইটো মই আসাম ইয়াৰ বুকত 1696 পাইছোঁ কিন্তু মই গুগলত চোৱা মতে তাত আছিল 1968 এইটো আপুনি চেক কৰি চাব মই আসাম ইয়াৰ বুকত লিখা আছিল এনেকৈ সেই বুলি মই ইয়াত এনেকৈ দিলোঁ আৰু এইটো মনত ৰাখিব টুংখুঙীয়া বুৰঞ্জীখন কোনে লিখিছিল শ্ৰীনাথ দেউৰা বৰবৰুৱাই তাৰপিছত কিছুমান আমি ভূমিকম্পৰ বিষয়ে চাওঁ এন আৰ্থকুইক অন জানুৱাৰী 10, 1869 উইথ ইট ইপিচেণ্টাৰ প্ৰবেবলি এট নৰ্থ কাছাৰ হিলছ 1869 এটা ভূমিকম্প আহিছিল নৰ্থ কাছাৰ হিলছত তাৰ ইপিচেণ্টাৰ আছিল মানে যোনে আপোনাৰ নৰ্থ কাছাৰ আৰু আসাম ভেলীক বহুত মানে ক্ষতি কৰিছিল তাত আপোনাৰ বেংক অফ দ্য বৰাক চিংছ মানে বৰাক ৰিভাৰ মানে পাৰবিলাকত আপোনাৰ প্ৰায় 15 ফিট আপোনাৰ তললৈ সোমাই গৈছিল চিংছ মানে তাৰপিছতো চাব গ'লে অন June 12, 1897 it was reported its intensity was 8.7 in Richter scale 8.7 এটাৰ ৰিক্টাৰ স্কেলৰ মানে এটা ভূমিকম্প আহিছিল 1897ত many river beds were found to have been rise and many river changed their course মানে আপোনাৰ ৰিভাৰ বেডবিলাক ৰাইজ কৰা আৰম্ভ কৰিছিল
1897 ভূমিকম্পটোত আৰু কিছুমান ৰিভাৰটো নিজৰ ডাইৰেকশ্যন মানে কোৰ্চটো চেঞ্জ কৰি দিছিল আৰু ইভেন এ ফৰেষ্টেড ফুটহিল এৰিয়া এবাউট 40 কিলোমিটাৰ এটা ফৰেষ্টেড এৰিয়া আছিল ফুটহিল এটা ইন সাউথ ৱেষ্ট অফ গুৱাহাটী চেংছ ডাউন টু গিভ ৰাইজ টু প্ৰেজেণ্ট চান্দুবি বিল এই ভূমিকম্পটো আহোঁতেই আপোনাৰ চান্দুবি বিলটো মানে জন্ম হৈছিল কেতিয়া চান্দুবি বিলটো কেতিয়া জন্ম হৈছিল 1897 ভূমিকম্পত ইয়াত কি হৈছিল মানে সেই ভূমিকম্পটো আহোঁতে এটা ফুটহিল আছিল 40 কিলোমিটাৰ ডাঙৰ সেই ফুটহিলটো মানে আপোনাৰ ভাঙি মানে মাটিত সোমাই গৈছিল আৰু মাটিত সোমাই গৈ তাত মানে আপোনাৰ গছ চছো পাইছে বোলে মই তাত ডিটেইলছত লিখা আছিল কিতাপখনত আৰু তেতিয়া আপোনাৰ চান্দুবি লেকটো ক্ৰিয়েট হৈছিল মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় 1897 হৈছিল চান্দুবি লেক তাৰপিছত ইন আগষ্ট 15 1950 এটা আৰ্থকুইক আহিছিল 1950ত হেতু আপোনাৰ ৰিক্টাৰ স্কেলত আছিল 8.6 আৰু দিছ আৰ্থকুইক ডিষ্টাৰ্ব দ্য কোৰ্চ এণ্ড বেডছ অফ মেনি ৰিভাৰ লাইক আৰু বহুতকেইখন ৰিভাৰ বেডক আৰু সিহঁতৰ ৰুটটোক ডিষ্টাৰ্ব দিছিল যেনেকৈ ব্ৰহ্মপুত্ৰ সোৱণশিৰি বুঢ়ীদিহিং তাৰপিছত জীয়া ভৰালি এণ্ড কছ ডেম আইডাৰ টু চেঞ্জ দেয়াৰ courses or by rising the beds result in occurrence of flood মানে এই 1950ত অহা ভূমিকম্পটোৰ কাৰণে নদীবিলাকে নিজৰ ৰুটটো চেঞ্জ কৰি দিছিল আৰু চেঞ্জ কৰাৰ কাৰণে তেতিয়া ফ্লাড আহিছিল তাৰপিছত ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ কথা কোৱা হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰখন যেনেকৈ আমি আগতেও কৈছিলোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ কল এজ দ্য লাইফ লাইন অফ আছাম দ্য চ'ৰ্চ অফ ৰিভাৰ লাইজ টুৱৰ্ড দ্য ইষ্ট অফ মানসৰোবৰ লেক মানে ব্ৰহ্মপুত্ৰৰ চ'ৰ্চ ক'ত মানসৰোবৰ লেক ইন হিমালয়াছ আৰু কোনটো গ্লেচিয়াৰৰ পৰা ওলাইছিল ইন আইচ গ্লেচিয়াৰ কল তামচুক খাংবাবৰ পৰা ওলাইছিল কিন্তু মই এইটো গুগলত চাওঁতে মই পালোঁ যে আংচি গ্লেচিয়াৰৰ পৰাহে ওলাইছিল সেইটো আপোনালোকে এবাৰ চেক কৰি ল'ব ইয়াত দিয়া মতে তামচুক খাম্বাবৰ পৰা ওলাইছে কিন্তু মই গুগলত চাওঁতে আংচি গ্লেচিয়াৰৰ পৰাহে মানে ব্ৰহ্মপুত্ৰখন অৰিজিনেট হৈছে তাৰপিছত দ্য টোটেল লেংথ অফ দ্য ৰিভাৰ ফ্ৰম দ্য চ'ৰ্চ টু দ্য চি ইজ ইমান 2880 মানে ব্ৰহ্মপুত্ৰখনৰ টোটেল লেংথ হ'ল 2880 মানে এইটো সেই তিৰবতৰ পৰা য'ৰ পৰা ওলাই আহিছিল তাৰ পৰা লৈ পেলাই কৈছে দেই এইটো কনফিউজ নহ'ব ইণ্ডিয়াৰ ভিতৰত ইয়াতকৈ কমহে আছে আৰু আছামৰ ভিতৰতে এইখন 725 কিলোমিটাৰহে যায় আৰু অভাৰঅল যেতিয়া লেংথটো উঠে তেতিয়া ক'ব 2880 আৰু যেতিয়া অনলি আছামৰ ভিতৰতে কিমানখিনি গৈছে বুলি ক'লে 725 কিলোমিটাৰ্ছ তাৰপিছত ইয়াৰ ড্ৰেইনেজ এৰিয়াটো হ'ল 9,35,000 ড্ৰেইনেজ এৰিয়া মানে ইয়াৰ কিমানখিনি মানে এৰিয়া পানী কভাৰ কৰি ৰাখিছে মানে এইটো হ'ল আপোনাৰ 9,35,000 স্কুৱেৰ কিলোমিটাৰ্ছ তাৰপৰা ইট টাৰ্ণছ সাউথ ৱেষ্ট বিয়ণ্ড মেঘালয়া এণ্ড সাউথ জইনছ দ্য আউটাৰমোষ্ট ব্ৰাঞ্চ অফ গংগা দি পদ্মা এণ্ড এমটিজ টুগেডাৰ উইথ গংগা ইনটু বে অফ বেংগল মানে এইটো মেঘালয়া পাৰ হৈ পেলাই আপোনাৰ যেতিয়া বাংলাদেশত সোমায় বাংলাদেশত আপোনাৰ গংগাখন আপোনাৰ পদ্মা বুলি কোৱা হয় পদ্মাৰ লগত মিলি যায় আৰু মিলি গৈ পেলাই এইটো আপোনাৰ বে অফ বেংগলত পৰি যায় তাৰপিছত ব্ৰিজেছ অভাৰ ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন ব্ৰিজ আছে সেইখন চাব গ'লে এতিয়ালৈকে 5খন ব্ৰিজ আছে আৰু ব্ৰিজকেইখনৰ নাম হ'ল শৰাইঘাট ব্ৰিজখন চবচে অল্ডেষ্ট ব্ৰিজ হয় সেইখন আপোনাৰ 7 জুন 1968ত বনোৱা হৈছিল মানে বনোৱা নহয় আৰু অ'পেনিং কৰা হৈছিল তাৰপিছত কলীয়া ভোমোৰা ব্ৰিজ শৰাইঘাট ব্ৰিজখন আপোনাৰ গুৱাহাটীত ছিটুৱেটেড হয় আৰু কলীয়া ভোমোৰাখন আপোনাৰ কলিয়াবৰ আৰু তেজপুৰৰ মাজত আছে এইখন আৰু নৰনাৰায়ণ সেতুখন আপোনাৰ এই নামটো মই পাহৰিছোঁ এইটো চাই ল'ব আপুনি কোন জেগাত আছে জাগাত কি নাম আছিল নামটো মই পাহৰিছোঁ তাৰপিছত নিউ শৰাইঘাট ব্ৰিজখন এইখনো গুৱাহাটীতে আছে পুৰণাখনৰ লগতে বনোৱা হৈছে এখন
আৰু বগীবিলখনো আপোনাৰ ৰেল কাম ৰোড ব্ৰিজ হয়। এইখন আপোনাৰ চবচে দীঘল হয় এতিয়ালৈকে ৰেল কাম ৰোড ব্ৰিজ। এইখন আপোনাৰ 2018ত বনোৱা হৈছিল। আৰু তাৰপিছত এইখিনি ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজবিলাক দিয়া আছে। এইখিনিৰ পৰা আপুনি চাব সোৱণশিৰিখন চবচে দীঘল ট্ৰিবিউটাৰি হয়। এইখন 442 কিলোমিটাৰ লং হয়। তাৰপিছত ছেকেণ্ড চবচে দীঘল ট্ৰিবিউটাৰি বুলি ক'লে আপোনাৰ বুঢ়ীদিহিংখন হয় 360 কিলোমিটাৰ। তাৰপিছত বাকী তাহাঁতৰ আদাৰ ট্ৰিবিউটাৰিজবিলাক চাই ল'ব ব্ৰহ্মপুত্ৰৰ পৰা কি ওলাইছে আৰু বৰাকৰ পৰা কি ওলাইছে, যেনেকৈ জাতিংগা, বগাপানী, সোণাৰী। এইখিনি আপুনি প'ষ্ট কৰি চাই ল'ব, নহ'লে বা স্ক্ৰীনশ্বট এটা মাৰি ল'ব। তাৰপিছত ৰিভাৰ আইলেণ্ডছ অফ ব্ৰহ্মপুত্ৰৰ ৰিভাৰ আইলেণ্ডছ বুলি ক'ব গ'লে আপোনাৰ দুটা আছে। এটা হ'ল আপোনাৰ মাজুলী আৰু এটা উমানন্দ। আৰু এই দুটাই স্পেচিয়েল হয় আমাৰ আছামৰ কাৰণেও আৰু ৱৰ্ল্ডৰ কাৰণেও, বিকজ মাজুলী ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। মাজুলী আপোনাৰ পৃথিৱীৰ চবচে ডাঙৰ ৰিভাৰ আইলেণ্ড হয়। আৰু মাজুলী অৰিজিনেলি আপোনাৰ এৰিয়া আছিল 1256 কিলোমিটাৰ, কিন্তু আপোনাৰ ডিউ টু ছইল ইৰ'জন, মানে প্ৰতি বছৰেতো আপোনাৰ গৰাখহনীয়া হয়। গৰাখহনীয়া হোৱাৰ কাৰণে আপোনাৰ এইটো কমি পেলাই এতিয়া মাজুলী গৈ 880 কিলোমিটাৰছে আছে। তাৰপিছত উমানন্দ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। উমানন্দটো চবচে সৰু ৰিভাৰ আইলেণ্ড হয়, এইটো মনত ৰাখিব। আৰু উমানন্দ কোনে বনাইছে বুলি সুধিলে তে এইটো গদাধৰ সিংহই বনাইছিল। আৰু এৰিয়া অফ উমানন্দ হ'ল 13 বিঘা 13 কঠা। এইটো মনত ৰাখিব, মাজুলী আৰু উমানন্দটো স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড হয়। তাৰপিছত বৰাক ৰিভাৰখনৰ কথা ক'ব গ'লে দ্য বৰাক ৰিভাৰ ইজ আনাডাৰ ইম্পৰ্টেণ্ট ৰিভাৰ ইন কাছাৰ ডিষ্ট্ৰিক্ট। আৰু বৰাক ৰিভাৰৰ লেংথটো আপোনাৰ 900 কিলোমিটাৰ। দ্য বৰাক ৰিভাৰ অৰিজিনেটেড ইন নাগা হিলছত আপোনাৰ বৰাক ৰিভাৰখন অৰিজিনেট কৰিছে। আৰু ক'ত কৰিছে বুলি ক'লে আপোনাৰ লিয়াই খুলেন ভিলেজ ইন মণিপুৰ, নামটো মনত ৰাখিব। লিয়াই খুলেন ভিলেজ ইন মণিপুৰত আপোনাৰ তাৰপৰা ওলাইছে আপোনাৰ বৰাক ৰিভাৰখন। তাৰপিছত ফল'য়িং থ্ৰু মণিপুৰ, এইখন আপোনাৰ মণিপুৰৰ পৰা ফ্ল' হৈ আহি পেলাই বৰ্ডাৰৰ ওপৰত আপোনাৰ দুভাগ হৈ যায়। এভাগক আপোনাৰ চুৰামা আৰু এভাগক আপোনাৰ কুচিয়াৰা বুলি কোৱা হয়, য'ত আপোনাৰ এই দুখনে গৈ পেলাই বাংলাদেশ সোমাইগৈ আৰু বাংলাদেশত গৈ পেলাই এই দুখন ব্ৰহ্মপুত্ৰৰ লগত মাৰ্জ হৈ যায়। তাৰপিছত এই দুখন গৈ পেলাই আপোনাৰ নামটো ব্ৰহ্মপুত্ৰৰ মিলাৰ পিছত গোটেইকেইখন মিলি পেলাই আপোনাৰ নামটো হয় মেঘনা। এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব। ইয়াতে মণিপুৰৰ পৰা আহি পেলাই বৰ্ডাৰৰ ওপৰত দুভাগ হয়, দুটা পাৰ্ট হয়, মানে নদীখন মানে এনেকৈ দুখন মিলি যায়। মিলি পেলাই এফালৰ নাম হয় চুৰামা আৰু এফাল কুচিয়াৰা, আৰু দুখনে গৈ পেলাই আপোনাৰ বাংলাদেশত সোমাই পেলাই ব্ৰহ্মপুত্ৰৰ লগত মিলি যায়। আৰু ব্ৰহ্মপুত্ৰৰ লগত মিলাৰ পিছত এইটোক মেঘনা বুলি কয়। এই দুখন মিলি পেলাই মানে নদীখন মেঘনা বুলি কয়। আৰু ইয়াত পদ্মা দি আছে, বিকজ পদ্মা মানে ব্ৰহ্মপুত্ৰখনো গংগাৰ লগত পেলাই মিলি যায়, সেইটো কাৰণে গংগাখনটো বাংলাদেশত পদ্মা বুলি কয়, সেইটো কাৰণে কনফিউজ নহ'ব। এনে ব্ৰহ্মপুত্ৰখন আপোনাৰ বাংলাদেশত যমুনা বুলি কয়। তাৰপিছত ইহঁত তিনিখন মিলি পেলাই মানে মেঘনা নামটো হৈছে। তে ইয়াতে আপোনাৰ সমাপ্ত হৈছে প্ৰথম পাৰ্টটো, দ্য ষ্টেট। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্টত জনাব কি মানে মই ইম্প্ৰুভমেণ্ট কৰিব লাগে, আৰু যদি মোৰ কিবা ভুল হৈছে সেইটো কমেণ্টত জনাই দিব। আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে শ্বেয়াৰো কৰিব, কাৰোবাৰ হেল্প হ'ব শ্বেয়াৰ কৰিলে, বা
ময়ো অলপ মটিভেট ফিল কৰিম। লাইক বা শ্বেয়াৰ কৰি দিব আৰু। তেন্তে আজিলৈ সমাপ্ত কৰিছোঁ ভিডিঅ'টো। ধন্যবাদ। আৰু ছেকেণ্ড পাৰ্টটো মই অতি সোনকালে আপলোড কৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ছেকেণ্ড পাৰ্টটো চাব পাৰে। তেন্তে আজিলৈ আহিছোঁ আৰু দিয়ক। ধন্যবাদ।